কোনোবা আলহী আহিছে। পিহু দেখা পালো তোমাৰ ছবি ধৰা গোপনে আহি। পিহু তোমাক মই অথনিৰ পৰা চিঞৰি আছো, তুমি শুনা নাই নেকি? পিহু ইজনী মানে ইমান একান্ত মনে আছেনে? পিহু মা তুমি মাতি আছিলা নি? মই যে শুনিয়ে পোৱা নাছিলো। মানে আজি বতৰটো ইমান ধুনীয়া কৰিছে, সেইটো কাৰণে ইয়াতে এনেই অকণমান ওলমি আছিলো আকৌ। বাৰু কোৱাচোন, কিবা কাম আছিল? নহয়, কামৰ কাৰণে মতা নাই। ইমান একান্ত মনে তুমি থাকিব লাগেনে? ভিতৰৰ পৰা ইমানকে চিঞৰি আছো যে কোনোবা আহিছে। নাই, তাই শুনিবলৈ নাই। হেৰি, টিকু আহিছে তোমাক লগ কৰিবলৈ, সেইটো কাৰণে তোমাক মই মাতি আছিলো। এতিয়া ইয়াতে বহি থাকিবা নে যাবা? আৰু ঘৰত থাকিলেও কেতিয়াবা তুমি বৰ কিবাজনী নিচিনাকৈ কিয় থাকা কোৱাচোন? যোৱা অকণমান ভালকৈ ৰেডি হৈ পিনে টিকুৰ ওচৰলৈ যাবা দেই। এনেকৈ তুমি গ'লে মানে মোৰে লাজ লাগিব। কিনো কৰি থাকে জানো বুজিয়ে নাপাওঁ আৰু। কি টিকু আহিছে? মই এতিয়া কি কৰিম মা? মই যে শুনিয়ে পোৱা নাছিলো তুমি কি কৈ আছা। ইছৰাম, মই কেনেকুৱাজনীকে আছো। আজিহে বাৰু আহিব লাগেনে টিকু? আজি মই এনেকুৱাকে আছো আৰু আজি আহি ওলাইছে। আৰু অহাৰ আগতে মোক কল বা মেছেজ কিবা এটাতো কৰি দিব পাৰে। কি কৰোঁ বাৰু এতিয়া? মা তুমি এটা কাম কৰা না, গৈ পিনে অলপ দেৰি তাৰ লগত বহি কথা চথা পাতা। মই যে হেৰি গা ধুবলৈ সোমাইছো বুলি কৈ দিবা, বুজিলা? সিমান টাইম মই ৰেডি হৈ মানে ওলাই আহিব পাৰিম। ইছৰাম, তুমি অথনিৰ পৰা বাৰু কি কৰি আছিলা কোৱাচোন? অকণমান ভালকৈ ৰেডি হৈ থাকিব নোৱাৰা? তাতে আজি বছৰটোৰ প্ৰথম দিন, আৰু বছৰটোৰ প্ৰথম দিনা বাৰু এনেকৈ যাবলি হৈ কোনে থাকে? অকণমান ভালকৈ তুমি থাকিব নোৱাৰা জানো? জানিবই লাগে কোনোবা আহি যাব পাৰে বুলি। কি যে ক'ম আৰু ছোৱালীজনী দেই। এতিয়া সোনকালে যোৱা, দেৰি কৰি নাথাকিবা। মই কিন্তু বেছি দেৰি বহি থাকিব নোৱাৰো, বুজিছা নহয়? অ'কে মা, তুমি বেছি টাইম নহয়, মোক অকল 15 মিনিট দি দিয়া। 15 মিনিটৰ পিছত মই হৈ যাব। মানে দেখিছাই নহয়, এতিয়া গৈ পিনে ভালকৈ মই ফেচ ৱাছ কৰি ল'ব লাগিব। তাৰপিছত ভাল কিবা ড্ৰেছ এটা পিন্ধিব লাগিব। এনেকৈ গ'লে মানে কি বুলি ভাবিব কোৱাচোন? সেইকাৰণে অকল 15 মিনিট দি দিয়া। আজি 15 মিনিটতে যি হয় হ'ব আৰু। থেংক ইউ দিমা, মই গৈছোঁ। তুমি কৈ দিবা মই যেনেকৈ ক'বলৈ কৈছোঁ। হ'ব যোৱা, সোনকালে কৰিবা। 15 মিনিটৰ মোৰ ওচৰত বেছি টাইম নাই। মই অকল 10 মিনিটহে ৰ'ম। তাৰপিছত যদি তোমাৰ নহয়, তেতিয়াহ'লে মই অকলে বহুৱাই থৈ নিজৰ কামত লাগি যাম, বুজিছা নহয়? সেইটো কাৰণে সোনকালে কৰিবা। এতিয়াহে চাগে মোক দেখিবলৈ মানুহজনীৰ নিচিনা লাগিছে নেকি? আজি যে মই কি পাগলী দেই। প্ৰথম দিন হয় বছৰটোৰ, অকণমান ধুনীয়াকৈ সাজি কাচি থাকিব লাগে। মই আকৌ আজিৰ দিনটোতহে যাবলৈ হয় সেইফালে শুই থাকিব লাগেনে? আজি আকৌ বতৰটো ইমান ধুনীয়া কৰিছিলে, সেইটো কাৰণে ভাবিলোঁ ক'তো যাবলৈও নাই আজি। 1 তাৰিখৰ দিনা কোননো ক'ত যাব, একো খোলাও নাথাকে। সেইকাৰণে ঘৰতে মই অকলে হেৰি কৰি আছিলোঁ। কোনেনো জানে টিকুৱে খবৰ নিদিয়াকৈ ছাৰপ্ৰাইজ দিবলৈ আহি যাব। আহিলে কিন্তু মোৰ বহুত ভাল লাগিছে। এতিয়া যাওঁ সোনকালে, মাৰ চাগে আমনি লাগিছে। সিও আমনিয়ে পাব ৰৈ ৰৈ। হাই টিকু, তুমি হঠাৎ আহিলা যে একো খবৰ নিদিয়াকে? হাই পিহু, কি কৰি আছিলানো? ইমান দেৰি তোমাৰ কাৰণে ৰৈ আছো। হেৰি, খবৰ নিদিয়াকে মানে ভাবিলো আজি বছৰৰ প্ৰথমটো দিন, তোমাক যদি খবৰ নিদিয়াকে ছাৰপ্ৰাইজ দিবলৈ আহোঁ তোমালোকৰ ঘৰলৈ, তুমিও ভাল পাবা। সেইকাৰণে ভাবিলো আজি তোমাক নকওঁৱে, ডাইৰেক্ট গুচিয়ে আহিলো আৰু। পিছে তুমি ইমান দেৰি কি কৰি আছিলা? হয় নেকি? ঠিকে কৰিলা। সঁচাকে তুমি আহিলা যে মোৰ বহুত বেছি ভাল লাগিছে। আজি তোমাক এনেকৈ লগ পাম বুলি ভবা নাছিলোঁ, কাৰণ আজিতো কোনো ক'তো ইমানকৈ যোৱাও নহয়। পিকনিক গৈছে, কিন্তু মইতো কি কৰিম আৰু, তুমিও ক'তো যোৱাৰ কথা কোৱাও নাই। সেইকাৰণে ভাবিলোঁ আজি লগ পোৱা নহ'বই চাগে। মই কিনো কৰিম, ক'তো যাবলৈ নাই, এনেই আছিলোঁ আৰু। আচ্ছা, হয় নেকি? তাৰমানে তুমি ফ্ৰী আছা? তেতিয়াহ'লে এটা কাম কৰিব পাৰি। মই বাৰু চব যোগাৰ কৰি থৈছো, তুমি খালি হা বুলি ক'লেই হ'ল। মানে এতিয়া চবেই কাপল পিকনিক গৈ আছে, তাকে ভাবিলো তোমাৰো চাগে যাবলৈ মন গৈ আছে। সেইকাৰণে মই চব ৰেডি কৰি লৈ আহিছো। এতিয়া যদি তুমি হা বুলি কোৱা, তেতিয়াহ'লে আমি পিকনিকলৈ যাব পাৰো। আৰু আজিৰ দিনটো একেলগে অকণমান টাইম স্পেণ্ডো কৰিব পাৰিম, নে কি কোৱা? কি? তুমি সঁচাকে কৈছাতো? তাৰমানে আমি এতিয়া কাপল পিকনিক যাম? ৱাও, তুমি মোক আগতীয়াকৈ কিয় নক'লা? মই এতিয়া কি ড্ৰেছ পিন্ধিম বাৰু? একো মই হেৰি প্লেনিঙে কৰা নহ'ল নহয়। তুমি আগতীয়াকৈ মোক ক'ব লাগিছিলে। মইতো বহুত বেছি ভাল পাইছোঁ। আগতীয়াকৈ ক'লেতো মই কিবা কিবি অলপ ৰেডি কৰি ডোণ্ট ৰাখিব ৱৰি পাৰিলোঁ পিহু, হয়। সেইবোৰ তুমি একো টেনশ্যন ল'ব নালাগে। আৰু ইমান ৰেডি কৰিবলৈ কি আছে? মইতো ভালকৈ জানো তোমাৰ ওচৰত কিবা না কিবা এটাতো নতুন ড্ৰেছ আছেই। কিবা এটা পিন্ধি ল'লেই হৈ গ'ল। ইমান ভাবিবলৈ কি আছে? আমি দুটাহে যাম, গতিকে তুমি বেলেগ একো টেনশ্যন ল'ব নালাগে। মই যিমান যি ৰেডি কৰিব লাগে গোটেইবোৰ ৰেডি কৰি থৈছোঁ। খালি তোমাক মই নিবলৈহে আহিছিলোঁ। তুমি এতিয়া ফ্ৰী আছা নাই গমো নাপাওঁ, তথাপিও লৈ আহিলোঁ বস্তুবোৰ।
এতিয়া তুমি যাওঁ বুলি কৈছা ভালেই হ'ল গতিকে সোনকালে ৰেডি হোৱা আৰু আমি ওলাই যাওঁ বুজিলা টিকু এইডোখৰ যে ইমান ভাল লাগিছে জেগাডোখৰ সঁচাকে একদম মানে আমাৰ দুটাৰ পিকনিক খোৱাৰ কাৰণে পাৰফেক্ট জেগা কিন্তু এই ঘৰটো কাৰ হয় তুমি মানে আগতীয়াকৈ চব ৰেডি কৰি থৈছিলা ন খালি অহাৰহে কথা আছিলে আৰু অঁ পিহু মই গোটেইবোৰ আগতীয়াকৈ প্লেনিং কৰি লৈছিলোঁ তোমাক ছাৰপ্ৰাইজ দিম বুলি ভাবিলোঁ সেইকাৰণে একো নক'লোঁ এই ঘৰটো আমাৰে হয় মানে গেষ্ট হাউচ বুলি ক'ব পাৰা আৰু কেতিয়াবা ইফালে আহিলে মানে ইয়াতে এনেই হলিডে থাকিলে ইয়াত গুচি আহোঁ আৰু এনেই মাইণ্ডটো ফ্ৰেছ কৰিবলৈ অকলে কেতিয়াবা ভাল লাগিছে তাকে ভাবিলোঁ আজি পিকনিক বেলেগত নগৈ ইয়াতে অহাই ভাল আছে বেলেগত যোৱাতকৈ সেইটো কাৰণে ইয়াতে গোটেইবোৰ যোগাৰ কৰি লৈছিলোঁ অ' ৱাও তোমালোকৰ গেষ্ট হাউচ সঁচাকৈ জেগাখিনি মোৰ বহুত ভাল লাগিছে কিন্তু তুমি আজিলৈকে মোক এইটো গেষ্ট হাউচৰ কথা কোৱা নাছিলা যে আৰু এদিনো ইয়ালৈ অনাও নাই মোক পিছে একো নাই দিয়া আজি নতুন বছৰতে তুমি মোক ইমান ভাল ছাৰপ্ৰাইজ দিলা বহুত বেছি ভাল লাগিলে আচ্ছা হেৰি নহয় আমি কেতিয়াবা ইয়াত এনেই কিবা পাৰ্টি কৰিব থাকিলে আহিব পাৰোঁ নহয় নে ইয়াত কোনো আহিবলৈ মানে তেনেকৈ পাৰ্মিশ্যন নাই একচুৱেলি ক'ব গ'লে এইটো গেষ্ট হাউচ মোৰ প্ৰাইভেট হয় মানে মোৰ কাৰণে মই ইয়াত আজিলৈকে কাকো অনা নাই ফাৰ্ষ্ট টাইম তোমাকে লৈ আহিছোঁ ইয়ালৈ আৰু তোমাৰ লগতে পিকনিক মানে খাব লৈছোঁ নহ'লে তোমাৰ আগতে ইয়াত আজিলৈকে মোৰ কোনো ফ্ৰেণ্ড বা তেনেকৈ কোনো আহি পোৱা নাই ফাৰ্ষ্ট টাইম তুমিহে আহিছা কিন্তু তুমি যদি বিচাৰা কেতিয়াবা ইয়াত কিবা পাৰ্টি কৰিবলৈ তেতিয়াহ'লে অভিয়াছলি আহিব পাৰিবা খালি ফ্ৰেণ্ডৰ লগতহে বাকী মই তেনেকৈ কাকো ইয়ালৈ আনিব বিচৰা নাই এইডোখৰত মানে মোৰ অকলেই ভাল লাগে আৰু যেতিয়া মোৰ মাইণ্ডটো হেৰি হৈ থাকে মানে ডিষ্টাৰ্ব হৈ থাকে আৰু তেতিয়া মই ইয়ালৈ গুচি আহোঁ মাইণ্ডটো ফ্ৰেছ আপ কৰিবলৈ কাৰণে বাছ সেইকাৰণে ইয়ালৈ বেলেগ একো তেনেকৈ মই আহিবলৈ নিদিওঁ সঁচাকে নে তাৰমানে ময়ে ফাৰ্ষ্ট ন ইয়ালৈ তুমি মোক লৈ আহিছা ৱাও মই কিমান লাকি হয় ফাৰ্ষ্ট ময়ে ইয়ালৈ আহিছোঁ থেংক ইউ দেই বাৰু টিকু তেতিয়াহ'লে আমি হেৰি জুলি আৰু ৰাজীৱ ইহঁতকো ইয়ালৈ ইনভাইট কৰিব পাৰোঁ কেতিয়াবা কিবা সৰু সুৰা পাৰ্টি থাকিলে বেলেগ মই কাকো আনিব নিবিচাৰোঁ বাৰু যিহেতু তোমাৰ প্ৰাইভেট জেগা হয় তুমি ইয়াত অকলে ভাল পোৱা সেইকাৰণে মই ইমান কাকো ক'ব বিচৰা নাই জুলি আৰু ৰাজীৱে জানিলেতো একো নহয় সিহঁতেনো ক'ত আৰু ইয়াত আহি তোমাক ডিষ্টাৰ্ব কৰি থাকিব অঁ পাৰিবা এনেই বাৰু ৰাজীৱে মোৰ এই গেষ্ট হাউচটোৰ কথা জানে কিন্তু আজিলৈকে ইয়াত আহি পোৱা নাই ফাৰ্ষ্ট তুমিয়ে আহিছা এনেই সি জানে আৰু যে মোৰ এইখিনিতে ক'ৰবাত গেষ্ট হাউচ এটা আছে বুলি ঠিক আছে একো নাই এতিয়া আজি ফাৰ্ষ্ট ডে হয় বছৰটোৰ প্ৰথম দিন সেইটো কাৰণে মই ভাবিলোঁ আজি অকল তুমি আৰু মই একেলগে টাইম স্পেণ্ড কৰিম আৰু পিকনিক সকলোৱে গৈ আছে মই সেইকাৰণে আজিৰ দিনটোতে ভাবিলোঁ বাকী ৰ'বা কেইদিনমানৰ পিছত চাই লওঁ চবেই যদি ফ্ৰী থাকে ইয়াত সৰুকৈ নিউ ইয়েৰ পাৰ্টি এটা কৰিব লাগিব আমি চাৰিজনে তেতিয়া ভাল লাগিব তুমি বা কি কোৱা মই ক'বলৈ কি আছে টিকু মইতো অলৱেজ ৰেডি পাৰ্টিৰ কাৰণে মই সদায় ৰেডি থাকোঁ কাৰণ ভাল ভাল খানা খাবলৈ পাওঁ যে গতিকে তুমি ক'লেই হ'ল কোনদিনা পাৰ্টি কৰিবা মই জুলিক লগত লৈ আহিম আৰু তুমি ৰাজীৱক কৈ দিলেই হৈ গ'ল মজা লাগিব অৱশ্যে হয়তো আমি গোটেইকেইটা ফ্ৰেণ্ড মিলি নিউ ইয়েৰ পাৰ্টি এটা কৰিবই লাগিব আজিৰ দিনটো চবেই নিজৰ ঘৰতে পাৰ্টি কৰে গতিকে আজিতো গৈ লওক দুদিনমানৰ পিছত আমি ইয়াত পাৰ্টি এটা কৰি ল'ম সৰহকৈ ন ঠিকেই হ'ব তুমি খালি মোক কৈ দিবা কোনদিনা ঠিক আছে বাৰু মই তেতিয়াহ'লে তোমাক জনাই দিম দুদিনমান যাওঁ তাৰপিছত কোনদিনা ফ্ৰী আছে সুধি ল'ব লাগিব তুমিও জুলি সুধি চাবা কোনদিনা ফ্ৰী হয় সেই একেদিনাই মানে মিলাই মিলি আহি যাম আৰু বাৰু পিহু তোমাৰ ভোক লাগিছে চাগে ৱেইট কৰা মই তোমাৰ কাৰণে স্পেচিয়েল কিবা এটা বনাইছিলোঁ ইয়াতে বনালোঁ ইয়াত বনোৱা ব্যৱস্থাও আছে নহয় গতিকে মই লৈ আহিছোঁ তুমি কমলা খোৱা আৰু তোমাৰ কাৰণে পিজ্জা অৰ্ডাৰ কৰিছিলোঁ আহিলে মানে তুমি লৈ ল'বাচোন মই পে' কৰি থৈছোঁ ভিতৰৰ পৰা তোমাৰ কাৰণে লৈ তুমি আহিছোঁ মোৰ দেই কাৰণে যি খানা বনাইছোঁ। বনাইছে কিবা ৱাও সো লাকি আই এম থেংক ইউ ছ' মাছ টিকু তুমি আজি মোক এটাৰ পিছত এটা ছাৰপ্ৰাইজ দি আছা ফাৰ্ষ্টে মোৰ আমাৰ ঘৰলৈ গ'লা ছেকেণ্ডলি পিকনিক প্লেন কৰিলা আৰু এতিয়া মোৰ কাৰণে কিবা বনাইছা ৱাও থেংক ইউ বাৰু ঠিক আছে তুমি লৈ আহা মই পিজ্জা আহিলে মানে লৈ ল'ম বাৰু ঠিক আছে থেংক ইউ ক'ব নালাগে তোমাৰ কাৰণে আৰু বহুত ছাৰপ্ৰাইজ আছে বুজিলা আজি ভাবিছোঁ গোটেই দিনটো তোমাক ছাৰপ্ৰাইজে দি থাকোঁ পিছে মই ইমানো ভাল ৰান্ধিব নাজানো আজি ফাৰ্ষ্ট তোমাৰ কাৰণে ট্ৰাই কৰিছোঁ তাকো নতুন ডিছ এটা গতিকে মোৰ বিশ্বাস তুমি খাই ভাল পাবা আৰু লগতে আৰু বহুত কিবা কিবি আছে মই এটা তোমাক আনি দি থাকিম বাৰু আচ্ছা মই লৈ আহোঁ দেই